নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিও লৈছো সব থাইৰয়ডৰ প্ৰবলেম হলে কি লক্ষণ হ'ব পাৰে থাইৰয়ড দুটা ধৰণৰ থাকে হাইপোথাইৰয়ড আৰু হাইপাৰথাইৰয়ড একচুয়ালি থাইৰয়ড যেটা হৰমন T3 আৰু T4 বুলি কয় থাইৰয়ড হৰমন সেই থাইৰয়ড হৰমনে আমাৰ দেহৰ গোটেই গিটা অৰ্গানে কন্ট্ৰোল কৰিব পাৰে ই বেজেল মেটাবলিক ৰেট মানে মেইনটেইন কৰে মানে আমাৰ যে ঠাণ্ডা গৰম লগা গোটেই থাইৰয়ডে মেইনটেইন কৰিব পাৰে তো থাইৰয়ডৰ প্ৰবলেম হলে আমাৰ ঠাণ্ডা গৰম লগা মেইনলি এফেক্ট কৰিব হাইপোথাইৰয়ড মানে থাইৰয়ড যেতিয়া কম হৈ যায় তো হাইপোথাইৰয়ড বুলি কয় থাইৰয়ডটো যেতিয়া বেছি হৈ যায় তো হাইপাৰথাইৰয়ড বুলি কয় কন্ডিশনটো তো হাইপোথাইৰয়ডত কেইটামান বেলেগ লক্ষণ হয় হাইপাৰথাইৰয়ডত কেইটামান বেলেগ লক্ষণ হয় সেইখিনি আমি জানিব লাগিব আমি এই লক্ষণকেইটা জানি বুজি কোনটো ধৰণৰ থাইৰয়ড হৈছে হেতু আমি অনুমান কৰিব পাৰিম আৰু থাইৰয়ডৰ টেষ্ট কিটা কৰি পেলাই চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই দৰবখিনি খাব পাৰিম মেইনলি আমাৰ থাইৰয়ড হৰমন কিটা বনিবৰ কাৰণে আয়োডিনটো লাগে সেই কাৰণে আমাৰ নিমখ বিলাক যে আয়োডাইজ নিমখ থাকে সেই কাৰণে আয়োডাইজ নিমখ থাকে তো এই আয়োডাইজ নিমখ হোৱাৰ পৰা আমাৰ আয়োডিনটো কম হোৱাৰ কাৰণে থাইৰয়ডৰ প্ৰবলেমটো আজিকালি কম হৈ গৈছে কিন্তু কেইটামান কন্ডিশনত হাইপোথাইৰয়ড নাইবা হাইপাৰথাইৰয়ড হয় তো এই হাইপোথাইৰয়ড হাইপাৰথাইৰয়ড হলে কি লক্ষণ হ'ব পাৰে হাইপোথাইৰয়ড হলে যিকোনো বস্তু স্লো হৈ যায় আমাৰ মেটাবলিজম স্লো হৈ যায় মানুহজনৰ বহুত বেছি ঠাণ্ডা লাগে কোল্ড ইনটলাৰেন্স বুলি কয় অলপতে ঠাণ্ডা লগা গৰম দিনতে ব্লেংকেট উৰিব লাগে এনেকুৱা ধৰণৰ কিছুমান লক্ষণ দেখা পোৱা যায় মানুহজন বহুত বেছি শকত হয় পায়খানা টাইট হয় কনষ্টিপেশনৰ প্ৰবলেম কোষ্ঠকাঠিন্য এইবোৰ প্ৰবলেম দেখা পোৱা যায় মাহিকা বহুত বেছি হয় বহুত বেছি মাহিকা প্ৰবলেমটো দেখা পোৱা যায় মানে ব্লিডিংটো বহুত বেছি হয় আৰু হাৰ্টবিটটো স্লো হৈ যায় লেজি লাগে বহুত বেছি ভাগৰ লাগে শুই বহিয়ে থাকিব মন যায় কাম কৰিব মন নাযায় বহুত বেছি টোপনি লাগি থাকে এনেকুৱা ধৰণৰ প্ৰবলেম হাইপোথাইৰয়ড কন্ডিশনটো দেখা পোৱা যায় কিন্তু হাইপাৰথাইৰয়ডত উল্টা এক্স্যাক্টলি উল্টা মানুহজনৰ বহুত বেছি গৰম লাগিব জ্বৰ লাগি থাকিব হাতবিলাক কপি থাকে হাতবিলাক ৰঙা হৈ থাকে হাৰ্টবিটটো বহুত বেছি ফাষ্ট হয় বুকুৰ ধপধপনি বহুত বেছি হ'ব পাৰে মানুহজন বহুত বেছি খিনাই যাব যিমানে খাইছে কিন্তু গাত নালাগে বহুত বেছি খিনাই যাব মাহিকাটো কম হৈ যাব মাহিকা প্ৰবলেমটো দেখা পোৱা যায় ডায়ৰিয়া হ'ব পাৰে বহুত বেছি পাতলা পায়খানা হ'ব পাৰে এইবোৰ প্ৰবলেম হাইপাৰথাইৰয়ড কন্ডিশনটো দেখা পোৱা যায় হাইপাৰথাইৰয়ড যদি থাইৰয়ডৰ প্ৰবলেমটো বহুত বেছি বাঢ়ি যায় এটো হাইপাৰথাইৰয়ড বুলি কয় এই হাইপাৰথাইৰয়ডত মানুহজন বহুত ৰেষ্টলেছ হ'ব বহুত বেছি এনজাইটি ৰেষ্টলেছ হ'ব এটা জায়গাত বহি থাকিব নোৱাৰে বহুত দৌৰি মেলি থাকে মাইন্ডটো বহুত ৰেষ্টলেছ হয় এইবোৰ হ'ব পাৰে হাইপাৰথাইৰয়ড এতিয়া হাইপোথাইৰয়ড হাইপাৰথাইৰয়ড এইবোৰত এইকেইটা লক্ষণ হ'ব পাৰে হাইপোথাইৰয়ড বা থাইৰয়ডৰ প্ৰবলেম হলে কেইটামান আমি বস্তু খাব নোৱাৰো আমি বহুতে জানো আমি ফুলকবি বন্ধাকবি ওলকবি মাটিৰ তলৰ বস্তু এইবোৰ খাব নালাগে বুলি কয় কাৰণ এইকেইটা গোইট্ৰোজেন্স বুলি কয় এইকেইটাই থাইৰয়ডৰ প্ৰবলেমটো বঢ়াই দিব পাৰে তো এনেকুৱা ধৰণৰ যদি কেইটামান লক্ষণ হৈছে আপোনাৰ আপুনি ইগনোৰ নকৰিব আৰু কোনটো ধৰণৰ থাইৰয়ড হৈছে আমি লক্ষণৰ পৰাই আমি অনুমান কৰিব পাৰো আৰু লগতে হাইপাৰথাইৰয়ড হলে চকু গিটা ডাঙৰ হৈ যায় চকু গিটা ওলাই অহা নিচিনা হয় আৰু চকুৰ ওপৰৰ বগা অংশটো আমি দেখা পাওঁ জেনেৰেলি আমি যেটা চাও চকুৰ তলৰ বগা অংশটোহে আমি দেখা পাওঁ কিন্তু হাইপাৰথাইৰয়ড হলে আমাৰ চকুৰ ওপৰৰ বগা অংশটো আমি দেখা পাওঁ চকুটো ওলাই অহা নিচিনা হয় চকুৰ কিছুমান প্ৰবলেম দেখা পোৱা যায় তো এই যদি চকুৰ প্ৰবলেমো হৈছে তো হাইপাৰথাইৰয়ড বুলি আমি অনুমান কৰিব পাৰো বা এইবোৰ লক্ষণৰ পৰা আমি থাইৰয়ডৰ প্ৰবলেমটো আমি অনুমান কৰিব পাৰো আৰু এইবোৰ প্ৰবলেম হোৱাটো আমি ইগনোৰ কৰিব নালাগে কাৰণ এইবোৰ প্ৰবলেম হলে থাইৰয়ডৰ প্ৰবলেম হলে যদি আমি দৰব নাখাওঁ আমি চিকিৎসা নলওঁ এইবোৰ প্ৰবলেম বাঢ়ি পেলাই বহুত বেছি দিগদাৰ হ'ব পাৰে তো এইবোৰ প্ৰবলেম হলে আপুনি ওচৰ চিকিৎসালয়ত চিকিৎসকক দেখাওক থাইৰয়ডৰ টেষ্ট কৰক আৰু থাইৰয়ডৰ এপ্ৰোপ্ৰিয়েট দৰব খাওক ভিডিওটো ভাল লাগিলে লাইক কৰি দিব কমেন্টত জনাওক কিবা যদি নতুন টপিকত আপোনালোকে ভিডিও বিচাৰে মোক সাপোৰ্ট কৰক মই সঘনাই ভিডিও দিবলৈ চেষ্টা কৰিম আপোনালোকৰ সাপোৰ্টে মোক বহুত বেছি উৎসাহ দিয়ে ভিডিও বনাবলৈ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰক ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো আপোনালোকে সময় উলাই চোৱাৰ বাবে অশেষ ধন্যবাদ